8টা কেইটাত বাপ 6টা 6টা বজাতে তো ৰাতিপুৱা চাহ জলপান খাই আহিছে নে নাই খোৱা কোনেও খোৱা নাই তেতিয়ালে আজি ঘৰৰ মানুহজনক লৰা ছোৱালী কোনে চাহ বনাই খুৱাব তামানে আজি ঘৰেও চাহ জলপান খাব নোৱাৰে হে ভগৱান সঁচাই কৈছে নে এনে কৈছে একদম সঁচাই কৈছে ঠিক আছে তেতিয়া হলে আজি আপোনালোকে চেকখন লৈহে যাব নহলে ঘৰত চেক নোলোৱাকৈ গলে ঘৰত বহুত জুকাব দি আপোনালোকক হয় নে নহয় সেই কাৰণে অকনমান 1 ঘণ্টা দেৰিকৈ ৰখি হলেও চেকখন আজি আপোনালোকে লৈ পেলাই যাব লাগিব হয় নে মই ঠিকে কৈছো নে নাই কৈছো ঠিক আছে তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী প্ৰশান্ত দা জিন্দাবাদটো ডাঙৰকৈ দিব লাগিব প্ৰশান্ত ফুকন বঢ়িয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া তেৰছ গোৱালা ডাঙৰীয়া পুনাকন বৰুৱা ডাঙৰীয়া তৰংগ গগৈ ডাঙৰীয়া সৈকত পাত্ৰ ডাঙৰীয়া অসীম হাজৰিকা ডাঙৰীয়া পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া ডেভিড চেতিয়া ডাঙৰীয়া জিলা আয়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া কুন্তলমণি শৰ্মা বৰদলৈ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল যদিও আজিৰ সভাত যুৱক অহা নাই কাৰণ আজি আমাৰ এই সভাখন মহিলাসকলৰ কাৰণে আৰু আই মাতৃসকলৰ কাৰণে আজি আমি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰিবৰ বাবে সমবেত হৈছো এই আঁচনিখন আমি ঘোষণা কৰাৰ পিছত এতিয়ালৈকে অসমৰ 16টা বিধানসভা সমষ্টিত হিতাধিকাৰীসকলৰ মাজত আমি পুঁজি বিতৰণ কৰিছো আৰু আজি 17 নম্বৰ অৰ্থাৎ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ আই মাতৃসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ পুঁজি খন্তেক সময় পিছতেই আমি বিতৰণ কৰিম শ্ৰদ্ধাৰ ৰাইজ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 14,025 গৰাকী মহিলাই এই আঁচনিৰ জৰিয়তে প্ৰত্যেক গৰাকী আই মাতৃয়ে 10,000 টকাকৈ লাভ কৰিব ইয়াৰে 7,777 গৰাকী গ্ৰাম্যাঞ্চলৰ আৰু 6,248 গৰাকী আই মাতৃ ডিব্ৰুগড় পৌৰসভা অঞ্চলৰ পৰা ইয়াতে সমবেত হৈছে এই আঁচনিখন আমি কি ধৰণে আগুৱাই নিব খুজিছো এই আঁচনিখনৰ লক্ষ্য কি উদ্দেশ্য কি তাক যাতে আমি
সকলোকে জনাব পাৰোঁ তাৰ কাৰণে আমি সুকীয়াকৈ সভা অনুষ্ঠিত কৰিছোঁ। অৰুণোদয় আঁচনি 2020 চনৰ পৰা চলি আছে। আই মাতৃসকলে অৰুণোদয়ৰ বিষয়ে জানে, তাৰ কাৰণে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক এনেকৈ আমি সভালৈ মতা নাই। নিজৰ গাঁৱতে তেওঁলোকে মিটিং শুনিছে, বেংকৰ একাউণ্টত আমি টকা দিছোঁ। কাৰণ এই আঁচনিখন নতুন আঁচনি নহয়। 2020 চনৰ পৰাই আমাৰ অসমত কম বেছি পৰিমাণে অৰুণোদয় আঁচনি চলি আছে। অসমে অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ পিছত আমাৰ পৰা এই আঁচনিখন ছত্তীশগড়ে লৈ গ'ল, আমাৰ পৰা এই আঁচনিখন মধ্যপ্ৰদেশে লৈ গ'ল, আমাৰ পৰা এই আঁচনিখন কৰ্ণাটকে লৈ গ'ল, আমাৰ পৰা এই আঁচনিখন আমাৰ মহাৰাষ্ট্ৰ চৰকাৰে লৈ গ'ল, আৰু কম দিনৰ ভিতৰতে এই আঁচনিখন দিল্লী আৰু হাৰিয়ানা চৰকাৰেও ৰূপায়ণ কৰিব। পশ্চিমবংগ চৰকাৰেও অসমৰ পৰা অৰুণোদয় আঁচনি লৈ গৈ লক্ষী ভাণ্ডাৰ হিচাপে পশ্চিমবংগত তাক ৰূপায়ণ কৰিছে। অৰুণোদয়ে যেনেকে মহিলাসকলক এম্পাৱাৰ কৰে, সবলীকৰণ কৰে, নাৰী শক্তিক সন্মান কৰে, ঠিক তেনেদৰে আমি নতুন এখন আঁচনি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখন হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখন ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আজিলৈকে ৰূপায়ণ হোৱা নাই। মাত্ৰ কেইদিনমান আগতে বিহাৰে আমাৰ পৰা এই আঁচনিখনৰ বিষয়ে শিকি গৈছে, বুজি গৈছে। উদ্যমিতা আঁচনিখন বেলেগ আঁচনিতকৈ পৃথক কিয়? অৰুণোদয় আঁচনিত পুঁজি যায় 1250 টকা, ঘৰখন চলাবলৈ সুবিধা হয়। কিন্তু মহিলা উদ্যমিতা আঁচনিৰ উদ্দেশ্য বেলেগ। আমি সকলোৱে জানো, আজি অসমৰ মহিলাসকল আগবাঢ়ি আহিছে আৰু আমাৰ মহিলা শক্তি আজি এক জাগ্ৰত শক্তিলৈ ৰূপান্তৰ হৈছে। 40 লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ পৰিছে আৰু প্ৰতিগৰাকী মহিলাই আজিকালি কালি ঘৰত পৰিয়ালৰ কাম কাজ নকৰে, তেওঁলোকে কিবা নহয় কিবা এটা উপাৰ্জনৰ কামতো নিজক জড়িত কৰি ৰাখে। গান্ধীজীয়ে কৈ গৈছিল, অসমৰ মহিলাই তাঁতশালত সপোন ৰচিব জানে। তাৰ মানে অসমীয়া মহিলাৰ উদ্যমিতা নতুন নহয়। অসমীয়া মহিলাই যুগে যুগে উদ্যমিতাক মানুহৰ সমাজত প্ৰতিষ্ঠা কৰিছিল। অসমত মহিয়সী নাৰী বীৰাংগনা সাধনীৰ পৰা সতী ৰাধিকালৈকে, কনকলতাৰ পৰা ভোগেশ্বৰী বৰুৱালৈকে অসমীয়া নাৰীয়ে যুগে যুগে সমাজৰ দায়িত্ব গ্ৰহণ কৰিছিল। আধুনিক যুগত আত্মসহায়ক গোটৰ গঠনৰ লগে লগে অসমীয়া মহিলাৰ মাজত এক নৱজাগৰণৰ সৃষ্টি হয়। মহিলাসকলে গ্ৰুপৰ মিটিং কৰা আৰম্ভ কৰে। মহিলাসকলে আত্মসহায়ক গোট নিৰ্মাণ কৰে। CLF, VO, জীৱিকা সখী, বেংক সখী, পশু সখী, আজি আমাৰ এটা মহিলাসকলক লৈয়ে অৰ্থনীতিৰ
এটা সমান্তৰাল গতি নিৰ্মাণ হৈছে। আজি আপোনালোকে জানি ভাল পাব আৰু বহুতে আচৰিত হ'ব যে আমাৰ মহিলাই বেংকৰ পৰা যি লোন লয় গ্ৰুপৰ নামত, তাৰ ৯৯% লোন মহিলাসকলে উভতাই দিয়ে আৰু আজি তাৰ কাৰণে বেংকে মহিলাসকলক বেছিকৈ লোন দিব বিচাৰে। আজি আমাৰ অসমৰ মহিলাই ৪০ লাখ আত্মসহায়ক গোটত জড়িত হৈছে আৰু ৪ লাখ আত্মসহায়ক গোট আজি আমাৰ মাজত সক্ৰিয় হৈ আছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সপোন দেখিছিলে যে আমাৰ মহিলাসকলে গ্ৰুপত আছে, মহিলাসকল আগবাঢ়ি গৈছে, কিন্তু আমি মহিলাসকলক আৰু কিমান আগবঢ়াব পাৰো। মোৰ মনত আছে যোৰহাটত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে আৰু তেখেতে কৈছিলে যে ভাৰতবৰ্ষৰ ৩ কোটি মহিলাক আমি লাখপতি বাইদেউ নিৰ্মাণ কৰিম। কিমান মহিলাক নিৰ্মাণ কৰিম? ৩ কোটি মহিলাক আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম। মোৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যেতিয়া মই মিটিঙত শুনি আছিলো তেতিয়া মই ভাবিছিলো যদি দেশত ৩ কোটি মহিলা লাখপতি হ'ব পাৰে, আমাৰ অসমৰ ৪০ লাখ মহিলাক আমি লাখপতি কৰিব সহায় কৰিব পাৰো নে নোৱাৰো। মই আপোনালোকক এটা সৰু উদাহৰণ দিম। আমাৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ গংগোত্ৰী CLFৰ অধীনত সোণালী আত্মসহায়ক গোট এটা আছিলে। এই গোটত এগৰাকী মহিলা আছিল, সেই মহিলাগৰাকীৰ নাম হৈছে মনীষা গগৈ নেওগ। তেওঁ 2018 চনত কোনো পুঁজি নোহোৱাকৈ নিজৰ ঘৰতে সৰুকৈ ধূপকাঠি বনোৱা এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল। আজি তেওঁ লাহে লাহে আগবাঢ়ি গৈ আজি তেখেতে প্ৰতি মাহে 20,000ৰ পৰা 30,000 টকা উৎপাদন কৰে। তাৰ মানে এগৰাকী মহিলা যাৰ হাতত এটা টকাও নাছিলে আজি 20,000ৰ পৰা 30,000 টকা নিজে উৎপাদন কৰে। সেইটো CLFৰে আৰু এনেকুৱা বহু কেইটা উদাহৰণ আছে। দীপালী খনিকৰ তেখেতে লাহে লাহে আজি 17টা ছাগলী আৰু 50টা কুকুৰা লগত লৈ ব্যৱসায় কৰি আজি বছৰি 1.5 লাখ টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই উদাহৰণ কোনো বিহাৰৰ নহয়, মহাৰাষ্ট্ৰৰ নহয়, এই উদাহৰণ আপোনালোকৰ কাষতে থকা লাহোৱাল বিধানসভা সমষ্টিৰ। তাৰ মানে মইতো বহুতৰ কথা নাজানো, আমাৰ মাজতো আজি ইয়াত হয়তো বহুত মহিলা আছে যোনে নীৰৱে কাম কৰি গৈছে আৰু ঘৰখনক পৰিচালনা কৰিবৰ বাবে স্বামীক সহায় কৰিছে, ল'ৰা ছোৱালীক শিক্ষিত কৰিছে আৰু অসমৰ নাৰী সমাজে আজি আমাৰ জাতিটোক প্ৰাণৱন্ত কৰি ৰাখিছে, জীৱন্ত কৰি ৰাখিছে।